মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ লগত মই আজি আলোচনা কৰিম তোমালোকৰ গণিতৰ প্ৰথম যিটো অনুশীলনী R1 সেই R1টো তোমালোকৰ লগত আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ' বিলাক পাই থাকিবৰ বাবে, ক্লাছ বিলাক ৰেগুলাৰ কৰি থাকিবৰ বাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তোমালোকে ৰেগুলাৰ ক্লাছ পাবা আৰু লগতে তোমালোকৰ লাইভ ক্লাছো হ'ব। তোমালোকে কি কৰিবা, এই নাম্বাৰটো 9394628219 এই নাম্বাৰটো এটা গ্ৰুপ আছে, হোৱাটছএপ গ্ৰুপ। এই গ্ৰুপটোতে তোমালোকক লিষ্টখন দিয়া হ'ব, কেতিয়া ক্লাছ হ'ব, অৰ্থাৎ তোমালোকক লিংক বিলাক দি থকা হ'ব আৰু ইউটিউবতো তোমালোকে পাই যাবা। গতিকে তোমালোকে জইন হ'ব বিচাৰে যে কুৱেশ্যন এনচাৰ বিলাক পাবা, তোমালোকে এই নাম্বাৰটোত জইন হ'ব পাৰিবা। তোমালোকে তোমাৰ নাম, তাৰপিছত ক্লাছটো আৰু তোমাৰ ডিষ্ট্ৰিক্টখন লিখি দিবা। ঠিক আছে, আমি আৰম্ভ কৰিছো R1টো। R1টো তোমালোকে পঢ়ি চোৱা যে তলৰ কোনটো অনুপাত একোটা সমানুপাতৰ সমানুপাত হ'ব। ইয়াৰে আমি চাওঁ এটো কি দিয়া আছে, আমি কৰি চাম। এটো 12:21 দিয়া আছে আৰু 32 অনুপাত কিমান দিয়া আছে, 56 দিয়া আছে। ওকে, এতিয়া আমি 12:21 কৰি চাম। তোমালোকে এনেদৰে দিবা, লিখিবা, আমি এনেকৈ লিখিব পাৰো। ওকে, তাৰপিছত কি কৰিবা, এই দুইটা সংখ্যাকে কি সংখ্যাৰে আমি হৰণ যায় চাবা। তোমালোকে আমি 4ৰে যাবনে, 4 3 4 গুণ 12, আমি 3ৰে যাব, 12 কো যাব, 21 কো যাব। এটা সংখ্যাৰে মানে লঘিষ্ঠ কৰিব লাগিব, সৰু কৰিব লাগিব। দুইটা সংখ্যা এটা সংখ্যাৰে হৰণ যাব লাগিব। এতিয়া আমি 12ক কিমান যাব, 3ৰে যাব, 3ৰে কেইবাৰ যাব, 12ক যদি আমি 3ৰে হৰণ কৰো কেইবাৰ যাব, কিমান বাৰ হৰণ হ'ব, 3 4 গুণ 12, 4 বাৰ যাব। ওকে, আকৌ যদি আমি 21ক কৰো কিমান হ'ব, 21ক যদি আমি 3ৰে হৰণ কৰো কিমান বাৰ যাব, আমি 3 7 গুণ 21। ওকে, আমি এই দুটা কৰোতে আমি কি পালো, 4/7 পালো। ওকে, আমি এইটো সংখ্যা, এই দুটা সংখ্যা অনুপাতটো আমি যদি লঘিষ্ঠ আকাৰলৈ নাও, তেতিয়াহ'লে যে আমি 4/7 পাওঁ, একে পাওঁ, সমান পাওঁ, তেতিয়া আমি গম পাম ই সমানুপাতত আছে। আমি এতিয়া চাম কৰি 32/56। ওকে, এতিয়া 32ক আমি কিহেৰে কৰিম, কি সংখ্যাৰে যাব, 56ক কি সংখ্যাৰে যাব, আমি চাম। 8ৰে যাব না, 8ৰে যাব, দুইটাকে 8ৰে 32ক যাব, 8 4 গুণ 32 আৰু 56 কিমানে যাব, 8ৰে যাব, 8 7 গুণ 56। গতিকে আমি দুইটা কি পালো, দুইটা যেতিয়া আমি অনুপাত দুটা আমি লঘিষ্ঠ আকাৰলৈ নিলো, তেতিয়া আমি কি পালো, 4/7 পালো। অৰ্থাৎ দুইটা কি পালো, সমান পালো। যদি দুইটা অনুপাত সমান হয় তেতিয়াহ'লে ই সমানুপাতত আছে। গতিকে আমি কি লিখিম, 12:21, অৰ্থাৎ 12:21 আৰু 32:56 যিটো ৰেচিঅ' দুটা সমানুপাতত আছে, সমানুপাতত আছে। ওকে, তোমালোকে এনেদৰে কি কৰিব লাগিব, লিখিব লাগিব। বাকী কেইটা তোমালোকে নিজে কৰি চাবা, যিহেতু আমাক মই আৰু এটা কৰি দিছো, তাৰপিছত তোমালোকে বাকী দুটা কৰি চাবা। ওকে, আমি এইটো প্ৰথমটো কি পালো, সমানুপাতত আছে। আমি দ্বিতীয়টো কৰি চাম। দ্বিতীয়টো আমি কৰি চাম। দ্বিতীয়টো কি দিয়া আছে, 18:30 আৰু 14:21, অৰ্থাৎ 14:21 ৰেচিঅ' দুটা আমি চাম। এতিয়া ইহঁত দুটা ৰেচিঅ' কিমান হ'ব, 18 আৰু 30 কিমান হ'ব, আমি কি সংখ্যাৰে দুইটাকে হৰণ যাব আমি চাম। 18ক আমি যদি চাওঁ, আমি 6ৰে যাবনে, 6ৰে 18ক যাব আৰু 30কো যাব, হয়নে নহয়, 30কে যাব। 18ক 6ৰে কেইবাৰ যাব, 6 3 গুণ 18, আকৌ 30ক 6ৰে কেইবাৰ যাব, 6 5 গুণ 30। গতিকে আমি কিমান পালো, 3/5 পালো। তাৰপিছত আমি 14টো কৰি চাওঁ, 14 আৰু 21টো কি পাম, ইয়াত 14 আৰু 21ক দুইটাকে কি সংখ্যাৰে হৰণ যাব, গতিকে আমি চাওঁ যদি 7ৰে যাব, হয়নে, 7ৰে 14কো যাব আৰু 21কো যাব, 7ৰে যাব। গতিকে কি পাম, 14 7 2 গুণ 14, 7 3 গুণ 21। গতিকে এই দুটা সংখ্যা একে হৈছে নেকি, মিলিছে নে, দুইটা সংখ্যা মানে যি দুটা পালো আমি লঘিষ্ঠ কৰিলো, মিলা নাই, হয় না। গতিকে তেতিয়া কি লিখিবা, আমি
এই অনুপাত দুটা 18:30 অৰ্থাৎ 18:30 আৰু 14:21 এই দুটা অনুপাতটো সমানুপাতত নাই তোমালোকে লিখি দিবা সমানুপাতত ৰেশিও দুটা সমানুপাতত নাই ওকে বুজি পালা তোমালোকে সি আৰু ডি টো নিজে ট্ৰাই কৰিবা তেতিয়া তোমালোকে আৰু ভালদৰে বুজি পাবা 2 নম্বৰটো কৈছে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব সুধিছে 2 নম্বৰটো কোনবিলাক সংখ্যা সমানুপাতত থাকিব আমাক সুধিছে আমি কৰি চাম ঠিক আছে 2 নম্বৰটো কি দিছে কি দিয়া আছে 2 দিয়া আছে এটো 2 নম্বৰ এটো দিয়া আছে 2 6 6 8 ওকে এতিয়া আমি এটো চাম আছে না আমি কি কৰিম প্ৰথমতে আগৰ দৰে আমি ইহঁতক চাম প্ৰথমতে লবা 2 divided by 6 এই দুটা কৰিলে কি হ'ব আমি কি সংখ্যাৰে কৰিব পাৰিম 2 2 ৰে হৰণ যাব 2 2 ৰে হৰণ যাব আৰু 6 ক কি ৰে হৰণ কৰিব লাগিব 2 ৰে হৰণ কৰিব লাগিব মানে একে সংখ্যাৰে হৰণ কৰিব লাগিব তেতিয়া কি হ'ব 2 ৰে 2 হৰণ গলে কি হ'ব 1 পাম আৰু 6 ৰে 2 হৰণ কৰিলে কিমান পাম 3 পাম ওকে আগৰ দৰে জাস্ট ইয়াত কি কৰিবা আমি ইয়াত যেটো কমা দিয়া আছে তাত আমি ইছটো বহাই দিব পাৰা ঠিক আছে তেনেকুৱাকে কৰিলে আমি পাম কি 1 divided by 6 পাম তাৰ পিছত এবাৰ কি হ'ল 6 divided by 8 পালো 6 ক কি সংখ্যাৰে হৰণ যাব 6 ক কি সংখ্যাৰে হৰণ যাব 3 ৰে যাব নে 3 ৰে যাব আৰু 8 ক 3 ৰে নাযায় আমি 2 ৰে কৰিম কাৰণ 8 ক আকৌ 3 ৰে নাযায় তোমালোকে এইটো মনোযোগ দিবা আকৌ আমি 8 ক কি হাৰে যাব 8 ক আমি কি হাৰে কৰিম 2 ৰে কৰিম ওকে 6 divided by 2 ক আমি কি হাৰে যাব ডিভাইড কৰিলে আমি 3 পাম আৰু 4 পাম ওকে একেবাৰে সহজ হয় গতিকে আমি দুইটা সমান পালো না নাই পোৱা গতিকে ই সমানুপাতত নাই সমানুপাতত নাই ওকে তাৰ পিছৰটো আমি চাম b2 কি দিয়া আছে 10 20 30 60 হয় না এগিটা দিয়া আছে এতিয়া আমি কি কৰিম 10 divided by 20 কৰিম তেতিয়া আমি কি পাম আমি দুইটাকে হৰণ কৰিম 10 ক আমি কি হাৰে যাব আমি 10 ৰে কৰিব পাৰিম আকৌ 20 ক আমি কিমানে কৰিব পাৰিম আমি 10 ৰে কৰিব পাৰিম হয় না ওইটা তেতিয়া কি পাম আমি 10 ক দিয়ে 10 ৰে কৰিব 10 ক দিয়ে 10 ৰে হৰণ কৰি এবাৰ যাব 10 ক দিয়ে 20 ৰে হৰণ কৰা দুইবাৰ যাব মানে হাফ পাম আধা হয় না নহয় তাৰ পিছত আমি নেক্সট আমি 30 আৰু কি লম 60 আমি এটো লম 30 divided by 60 ক আমি লম তেতিয়া কি কৰিম 30 ক কি হৰে যাব 30 ৰে যাব আৰু 30 ক 30 ৰে হৰণ যাব আৰু 60 কি হৰে যাব 60 ৰে যাব এতিয়া 30 ৰে কৰিব লাগিব ঠিক আছে 60 ক আমি 30 ৰে কৰিব লাগিব মই কৈছে যে দুইটা একে সংখ্যাৰে হৰণ কৰিব লাগিব এতিয়া কি হ'ব 30 ক 30 ৰে কেইবাৰ হৰণ যাব এবাৰ যাব নহয় 30 1 গুণ 30 30 ৰে 30 কেইবাৰ যাব 60 কেইবাৰ যাব দুইবাৰ যাব 30 2 গুণ 60 ওকে 1 divided by 2 পালো দুইটাতে 1 divided by 2 মানে হাফ পালো গতিকে দুইটাত সমান দিয়েটো গতিকে ই কি আছে সমানুপাতত আছে ওকে বুজি পাইছা নিশ্চয় তাৰ পিছত নেক্সট হল আমি তোমালোকে c2 কৰি দিম তোমালোকে সুবিধা পাব পৰা c2 একেবাৰে সহজ হয় চিন্তা কৰিব নালাগে জাস্ট ক্লাস বিলাক ভালদৰে তোমালোকে চাই যাবা ঠিক আছে ৰেগুলাৰ ক্লাস বিলাক তোমালোকে কৰি যাবা চিন্তা কৰিব লগা কোনো ধৰণৰ কথা নাথাকিল ওকে p আৰু pq আছে p স্কয়াৰ q আৰু q স্কয়াৰ আছে নিশ্চয় তোমালোকে চাবা এতিয়া আগৰ দৰে কৰিবা নিশ্চয় বুজি পাইছে তোমালোকে p divided by pq আমি ইয়াত কি হয় ইয়াতো p আছে ইয়াতো p আছে p ৰে আমি কি কৰিম ইয়াতো আমি p ৰে হৰণ কৰিম আকৌ ইয়াত কি আছে pq আছে নহয় ইয়াতো আমি p ৰে হৰণ কৰিম হৰণ কৰিলে কি হ'ব তোমালোকে চোৱা এই p দি p হৰণ কৰিলে এবাৰ যাব গতিকে ইয়াত p দি p এবাৰ যাব গতে অকল কি থাকিব q থাকিব ওকে 1 divided by q পাম তাৰ পিছত নেক্সট আছে কি নেক্সট আছে p স্কয়াৰ আৰু q divided by q স্কয়াৰ ইয়াতো একেদৰে কৰিম
আমি কি আছে p স্কয়াৰ q যেহেতু q ইয়াত কি আছে ইয়াত q কেইটা আছে এটা আছে ইয়াতো q দুটা আছে মানে এটা ইয়াক এটাৰে হৰণ কৰিব পাৰিম নে নোৱাৰিম পাৰিম গতি আমি q লম q ৰে হৰণ কৰিম ইয়াতো আমি q স্কয়াৰ মাইনাস q আমি হৰণ কৰিম দুইটাতে q যেহেতু আছে আমি q টো এই কাৰণে হৰণ কৰিব বাবে লৈছো ওকে এটা কি হ'ব ইয়াত q টো গুছি যাব q ডিভাইড বাই q মানে 1 গতিকে কি থাকিব অকল p স্কয়াৰ থাকিব আৰু ইয়াত কি থাকিব q স্কয়াৰ বাই q এটা হৰণ এটা গলে কি এটা হৰণ গলে কি হ'ব গতিকে এটা q থাকিব ওকে আমি গম পালো যে ইয়াতো কি নাই অনুপাতটো সমানুপাতত নাই মানে সমানুপাতত কি নাই ঠিক আছে তোমালোকে ডি নম্বৰটো তোমালোকে ট্ৰাই কৰিবা নোৱাৰিলে মোক কবা নেক্সট ক্লাছত আমি বুজাই দিম তাৰ পিছত এবাৰ আহিল 3 নম্বৰটো কিবা নোৱাৰি থাকিলে মোক জনাবা 3 নম্বৰটো কি দিছে খালি ঠাই পূৰ কৰোৱা বৃত্তৰ কালি পাই r স্কয়াৰ আমি জানো বৃত্তৰ কালি যাক a বুলি কওঁ পাই r স্কয়াৰ ওকে এতিয়া a বাঢ়ে তেন্তে r কি হ'ব খুজিছে যদি a বাঢ়ে বুলি কৈছে যদি a বাঢ়ে তেন্তে r টো কি বুলি কৈছে কি হ'ব খুজিছে যদি r কমে তেন্তে a কি হ'ব খুজিছে ওকে আমি এটো ওয়ান কৰো ওকে আমি এটা সিম্পল উদাহৰণ এটা লম উদাহৰণ মানে আমি কৰি চাম আমি এটা চিত্ৰ আঁকি লওঁ প্ৰথমতে ওকে এটো কি বুলি কওঁ আমি বৃত্তৰ কালি কি বুলি কওঁ আমি বৃত্তৰ কালি পাই r স্কয়াৰ কালি মানে এৰিয়া সেই কাৰণে আমি কালি কি বুলি কওঁ a বুলি ধৰো ওকে এটা বৃত্তৰ কালি কি হ'ব পাই r স্কয়াৰ এটা পাইটো আমি জানো এটা নিৰ্দিষ্ট মান থাকে 7/22 ওকে 7/22 টো হৈছে পাইৰ মান কিন্তু r টো আমাৰ চেঞ্জ হয় নে নহয় চেঞ্জ হয় r টোৰ লগতে আমাৰ নিৰ্ভৰ কৰে যে ৰেডিয়াস r হয় নহয় ইয়াত চোৱা ইয়াৰ পৰা যদি r ধৰা হল আমি 5 ধৰিলো তেতিয়া হলে বৃত্তটোৰ কালি কিমান হ'ব আমি সিম্পল লম ইয়াত কি লম ইয়াত 5 নিদো মই নিৰ্দিষ্ট হেৰি কৰি লওঁ ইয়াত মই 7 দিলো ওকে ইয়াত মই 7 দিল যিকোনো লব পাৰা তেতিয়া হলে কি হ'ব r স্কয়াৰ মান কিমান হ'ব 7 পূৰণ 7 হ'ব ওকে ইহতৰ কালি কিমান হ'ব তেতিয়া আমি 7 ৰে 7 কাটি দিব পাৰো কাৰণ তলত আছে এটো ওপৰতলে কেনসেল কৰিব পাৰো এলৈকে জানা আৰু 22 আৰু 7 পূৰণ কৰিলে কিমান হ'ব 7 2 গুণ 14 4 হাতে গলে 7 গুণ 14 হাতে কৰে 15 154 কি হ'ব আমি যদি মিটাৰ লেখো মিটাৰ স্কয়াৰ বা সেন্টিমিটাৰ লিখিলে সেন্টিমিটাৰ স্কয়াৰ হ'ব ওকে আমি কিমান পাও 154 সেন্টিমিটাৰ স্কয়াৰ পাও মানে r টো 7 থাকিলে যদি r টো মই বঢ়াই দিও r টো বঢ়াই কেনে মই কি কৰি দিলো r টো মানটো বঢ়াই মই 14 কৰি দিলো ওকে 14 কৰি দিলো এতিয়া আমাৰ কালি কি হ'ব r টো মান কিমান কৰিলো মই 14 কৰি দিলো ইয়াতো কি হ'ব r স্কয়াৰ যেটো 14 হ'ব ওকে এতিয়া 7 ৰে 14 কেইবাৰ যাব দুইবাৰ যাব 14 2 গুণ 28 এই 14 2 গুণ 28 আৰু এফালে কিমান থাকিল 22 থাকিল আমি পূৰণ কৰি চাও 8 2 গুণ 16 হাতে গেলে 2 2 গুণ 4 5 থাকিল 2 8 গুণ 16 হাতে গেলে 2 2 গুণ 4 হাতে একচুয়ালি 5 থাকিল ওকে 6 থাকিল 5 6 11 হাতে গলে 5 1 6 616 অৰ্থাৎ কি হ'ব আমি কি গম পালো যেতিয়া r টো কি হয় r টো কমে তেতিয়া কালিটো কি হয় r টো যেহেতু কমি আছিল 7 আছিল তেতিয়া 154 পাইছে মানে কালিটো কি আছিল কম আছে যদি a বাঢ়ে তেন্তে r কি হ'ব যদি a টো বাঢ়ে এৰিয়াটো যদি বাঢ়ে তেতিয়া r টো কি হ'ব r টো বাঢ়ি যাব গতে কি হ'ব r বাঢ়ে যদি r টো r কমে যদি r টো কি হয় r টো কমি যায় এটো যে r টো কমি আহে তেতিয়া এৰিয়াটো কি হ'ব কমিব গতে a ও কি হ'ব কমিব নিশ্চয় বুজি পাইছা তোমালোকে মানে কালি যদি বাঢ়ে যদি কালিটো বাঢ়ে তেতিয়া হলে r টো বাঢ়িব মানে কালি যদি 1616 আছিল এটো কালি বাঢ়াৰ কাৰণে r টো কিমান পাইছো আমি 14 পাইছো আকৌ যেতিয়া কালি কমে 154 তেতিয়া r টো কিমান পাইছো 7 পাইছো নিশ্চয় তোমালোকে বুজি পাইছা তাৰ পিছত নেক্সট হইল আমাৰ 2 নম্বৰটো 2 নম্বৰ এখন তালিকা দিয়া আছে তালিকাখন ভালদৰে তোমালোকে চাই লোৱা 2 নম্বৰটো কি দিয়া আছে তালিকা দিয়া আছে
মই তালিকাখন তোমালোকক লিখি দিছো চোৱা তোমালোকে ওকে টি আৰু কি দিয়া আছে ডি দিয়া আছে ইয়াত 1 দিয়া আছে 2 3 4 5 6 ডেশ ডেশ আৰু এটা আছে দুটা খালি ঠাই দিয়া আছে তাৰপিছত ডি 4 8 12 16 20 দিয়া আছে ইয়াত ডেশ দিয়া আছে আৰু 28 দিয়া আছে ডেশ দিয়া আছে আৰু 36 দিয়া আছে এতিয়া কি হৈছে এখন গাড়ী টি সময়ত সময় টি বুলি কৈছে টি সময়ত টি সময় আৰু ডি দূৰত্ব সম্বন্ধে আৰু ডি মানে ডিসটেন্স টি মানে টাইম ডি মানে ডিসটেন্স তালিকাত দিয়া ধৰণে এনেকুৱাকে দিয়া আছে মানে যদি এখন গাড়ী এক সময়টো কেনেকুৱা দি আছে টি সময়ত যদি 1 গৈছে 1 গৈছে ঠিক আছে 1 আমাক যেটো কিলোমিটাৰ ঘন্টা এনেকুৱা দিয়া নাই যদি 1 যায় তেতিয়া হলে কি হয় 1 মিনিট হ'ব পাৰে বা ঘন্টা হ'ব পাৰে যদি 1 মিনিট যায় তেতিয়া হলে গাড়ীখনে ডিসটেন্স কিমান হয় 4 মিটাৰ হয় বুলি ঠিক আছে ওকে 1 মিনিটত কিমান যায় 4 মিটাৰ যায় 2 মিনিটত কিমান যায় 8 মিটাৰ যায় যেটো মিটাৰ বুলি মই বুজোৱাৰ কাৰণে দিছো 1 হলে কি হয় 4 হয় 2 টাইম 2 হলে ই কিমান হয় 8 ডিসটেন্স টু 8 হয় 3 হলে 12 হয় ইয়াৰ ওপৰত এটা প্ৰত্যক্ষ পদ্ধতি ভাবে যায় আছে এটা পদ্ধতিত যায় আছে যেটো কি পদ্ধতি বুলি কম আমি প্ৰশ্নটো আছে এটা নিৰ্দিষ্ট সিস্টেমত গৈ আছে হয় নহয় ইয়াত আমি কি সেই সিস্টেমটোত আমি গৈ কেনে খালি ঠাইখিনি পূৰ কৰিব লাগে তোমালোকে একেবাৰে সহজ ইয়াত কি দি আছে 1 2 3 4 5 6 গতি ইয়াত কিবা হ'ব 7 8 9 হ'ব একেবাৰে সহজ আৰু ইমান কনসেপ্ট লোৱাৰ প্ৰয়োজন নাই ইয়াত কিমান কে যায় আছে 4 8 12 4 ভাগ 4 কৈ আগবাঢ়ি যায় আছে 4 8 12 16 20 আৰু কিমান হ'ব ইয়াত 24 28 তাৰ পিছত কিমান হ'ব 28 ৰ পিছত 4 গলে 32 যাব ওকে এইখনে হৈছে ইয়াত মানে যিখন আমাৰ শৰ্টখন ফিলআপ এনেকুৱা কৰিব লাগিব একেবাৰে সহজ হয় না তাৰ পিছত কি দি আছে খালি ঠাইবোৰ কৰা টি আৰু ডি এ ডেশ ভাবে আচৰণ কৰা আমাক কি কৈছে আমি এইমাত্ৰ দি পালো 4 নম্বৰটো খালি ঠাই পূৰ কৰা এটা কি কৈছে এটো কি দি আছে টি আৰু ডি এ ডেশ ভাবে বিচৰণ কৰে ওকে মই সাতখান কৰি দিলে এনসাৰ কৰিব এতিয়া সুবিধা হ'ব টি আৰু ডি এ ডেশ ভাবে বিচৰণ কৰে হেতু প্ৰশ্ন আছে 3 নম্বৰ প্ৰশ্নটো বিচৰণ কৰে কি ভাবে বিচৰণ কৰে ইয়াতে প্ৰত্যক্ষভাৱে গৈ আছে নাই 1 2 3 4 প্ৰত্যক্ষভাৱে গৈ আছে এনেকুৱাকে ডাইৰেক্ট যোৱা যায় তাকে প্ৰত্যক্ষ পদ্ধতি বুলি কয় ডাইৰেক্ট গলে তাক প্ৰত্যক্ষ বুলি কোৱা হয় এতিয়া কি হ'ব এটা প্ৰত্যক্ষভাৱে বিচৰণ কৰে ওকে তোমালোকে আনসাৰ কি লিখিবা প্ৰত্যক্ষভাৱে বি টু দিয়া আছে টি যদি 6 হয় বি টু টি যদি 6 হয় তেন্তে ডি কিমান হ'ব খুজিব বুঝা ডি কিমান হ'ব টি যদি 6 হয় ডি কিমান হ'ব 24 যাব তাৰ পিছত কৈছে সি টু ডি যদি 28 হয় টি কিমান হ'ব ডি যদি 28 হয় টি কিমান হ'ব 7 হ'ব তাৰ পিছত 4 নম্বৰটো ওকে বুজি পালা তোমালোকে একেবাৰে সহজ হয় মই শৰ্টখন লিখি দিলো তাৰ পিছত 4 নম্বৰটো আমি আলোচনা কৰিম এতিয়া 4 নম্বৰটো কি কৈছে প্ৰশ্নটো তোমালোকে চোৱা যদি পি প্ৰি ডাইৰেক্ট প্ৰপৰ্শনাল টু কিউ অৰ্থাৎ প্ৰত্যক্ষভাৱে যোৱা গৈছে যেটো আৰু পি ইকুৱেল টু 6 হয় কিউ 30 গতে এটো কি পি ডাইৰেক্ট প্ৰপৰ্শনাল টু কিউ মানে কি হয় পি যিমান আগবাঢ়ে কিউ তেনেকুৱাকে প্ৰত্যক্ষভাৱে কি কৰে আগবাঢ়ে ওকে পি যদি কি হয় 2 হয় কিউ যদি কিমান হয় 3 হয় 4 হয় তেতিয়াহলে পি কিমান হ'ব পি যদি 3 হয় কিউ কিমান হ'ব 6 হ'ব মানে এনেকুৱাকে পদ্ধতি বলে এটো মই উদাহৰণৰ জৰিয়তে বুজাই দিছো তোমালোকক মানে ডাইৰেক্ট ভাৱে যেটো যায় আৰু ওকে এক যদি হয় কিউ 2 হ'ব আকৌ হেৰি 3 হলে তেনেকুৱাকে প্ৰত্যক্ষভাৱে ডাইৰেক্ট প্ৰপৰ্শনালটো কিউ বুলি কোৱা হয় ওকে তেন্তে কি কৈছে পি যদি 6 হয় পি কিমান বুলি কৈছে যদি পি যদি 6 হয় তেন্তে কিউ কি হয় 30 হয় পি যদি 6 হয় কিউ কিমান হয় 30 হয় 30 হয় ওকে প্ৰশ্ন তোমালোকে চোৱা যদি পি যদি 2 হয় পি যদি 2 হয় কিউ কিমান হ'ব আমাক সুধিছে ওকে বুজি পাইছা তোমালোকে আমাক কিমান হয় সুধিছে তাৰ বাবে আমি কি কৰিব লাগিব পি যদি কিমান হয়
আমি p ডিভাইড বাই q লিখিম ওকে ওকে p যদি আমাৰ কিমান হয় 6 হয় q কিমান হয় 30 হয় ওকে এতিয়া আমি কি কৰিম আকৌ আমাক কি কৈছে p যদি 2 হয় q কিমান বুলি কৈছে আমি q টো নাজানো তাৰ বাবে আমি ধৰি লম প্ৰথম তোমাৰ লিখিবা ধৰা হল q = x তাৰ পিছত এখিনি লিখিবা ঠিক আছে ধৰা হল q = x যেটো আমি q টো নাজানো x বুলি ধৰি লৈছো এতিয়া কি হ'ব q ঠাইত x হ'ব এতিয়া আমি বৰ্গ গুণন পদ্ধতি কৰি দিম ওটা আমি এনেকুৱাকে কৰিম কিমান হ'ব 6x আৰু এফালে কিমান t 2 গুণ 60 ওটা x লাগে আমাক হয় নহয় ওটা x টো আমি কি কৰি x টো ৰাখিম এফালে 60 আছে 6 টো যেটো আমাৰ x ৰ লগত পূৰণ হৈ আছে এফালে গলে কি হ'ব হৰণ হ'ব এতিয়া 60 ক 6 ৰাখিবা যাব 6 2 গুণ 60 ওটা x ৰ মান কিমান হ'ব 60 এটাকে যেটো q টো আমি x বুলি ধৰিলো এনেকে q = কিমান হ'ব 10 ওকে নিশ্চয় তোমালোকে বুজি পাইছা তাৰ পিছত নেক্সট হল 5 নম্বৰটো এইটো একেবাৰে সহজ হয় তোমালোক মই চাৰ্টখনৰ জৰিয়তে বুজাই দিম আমাক এখন চাৰ্ট দিয়া আছে y ৰ মান কিমান হ'ব সুধিছে ওকে y ৰ মান আমাক সুধিছে কিমান আমি ক'ব লাগে ওৱান দিয়া আছে এফালে 2 দিয়া আছে 4 দিয়া আছে আৰু 8 দিয়া আছে এফালে দিয়া আছে 32 এফালে 16 এটো 8 দিয়া আছে এতিয়া আমাক কৈছে যে y ৰ মান কিমান সুধিছে প্ৰশ্নটো তোমালোকে নিজে চোৱা কিতাপত চোৱা কিতাপখন আগত ৰাখিবাই বহি কিতাপ লবাই ইয়াত অপচন আছে 8 b দিয়া আছে 6 c দিয়া আছে 4 আৰু d দিয়া আছে 2 এতিয়া কথাটো হৈছে আমাক কি কাৰ মান লাগে y ৰ মান কিমান সুধিছে এতিয়া কি সিস্টেমত গৈ আছে চোৱা 1 2 4 8 ওকে 1 2 4 8 গতিকে এই সিস্টেমত গৈ আছে গতিকে 1 যদি 32 হয় 2 কিমান হয় 16 হয় বৰ্তমান প্ৰয়োজন নাই আমি তলটোহে লাগে ইয়াত কিমান আছে 32 আধা কিমান 16 16 আধা কিমান 8 18 আধা কিমান হ'ব হৰণ কৰি গৈছে ওকে 18 আধা কিমান হ'ব 4 হ'ব ওকে এনসাৰটো কিমান হ'ব c2 হ'ব ছাত্ৰছাত্ৰী অকল কিমান বুজাব পাৰিছো নাজানো যদি তোমালোকে সঁচাকে বুজি পাইছা তেনেহলে এটা এসএমএস দিবা কমেন্ট জনাবা স্যাৰ বুজি পাইছো বুলি তেতিয়া হলে মই ভিডিও প্ৰস্তুত কৰিবলৈ সুবিধা হ'ব কাৰণ মই বুজাই থাকিলে যদি তোমালোকে বুজি পোৱা নাই বা তোমালোকে বুজি নোপোৱা তেনেহলে মই বেলেগ সিস্টেমত বুজাব চেষ্টা কৰিম গতিকে তোমালোকে মতামতটো আগবঢ়াবা সেই মতে মই বুজাব চেষ্টা কৰিম গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগতে তোমাৰ বন্ধু বান্ধৱীসকলক ভিডিওটো শ্বেয়াৰ কৰিবা যদি তোমালোকে ভিডিওটো ভাল পাইছা